তো এক্সপেন্ডিচাৰটো আমি ইয়াতে 100 বুলি ধৰিম আগতে আমি কৰিছিলো তেনেকৈ ওকে তো এক্সপেন্ডিচাৰটো যদি আমি 100 বুলি ধৰো তো ইয়াতে আমাৰ সোৱা যে তোমাৰ এক্সপেন্ডিচাৰটো হদায় 100% হয় না নহয় এক্সপেন্ডিচাৰ দিয়া আছে আমাৰ ইনকাম ওলাব লাগে তো 100 টো আমি ওপৰত লম যেহেতু এক্সপেন্ডিচাৰ আমি 100 বুলি ধৰিছো আৰু ইয়াতে কি কৰিম যে তোমাৰ এক্সপেন্ডিচাৰৰ পাৰ্চেন্টেজটো আমি লম 100% হয় না মাল্টিপ্লাই বাই ইনকাম ওলাব লাগে তাৰ মানে কিমান ওলাব লাগিব 120% ওলাব লাগিব কাৰণ 20% প্ৰফিট আছে তো 120 0000 কাটি দিয়া তো থাকিব 120 তো ইয়াতে 120 ওলালে ঠিক তেনেকে এতিয়া আমি কি ওলাম যে কোম্পানী বি কোম্পানী বি 2018 তো কোম্পানী বি 2018 ওলাব লাগে তো কোম্পানী বি 2018 যদি আমি ওলাব যাও তো ইয়াতে আমাৰ কি দিয়া আছে এক্সপেন্ডিচাৰটো সেম বুলি দিয়া আছে এক্সপেন্ডিচাৰটো আমি 100 বুলিয়ে ধৰিছো আকৌ প্ৰফিট পাৰ্চেন্টেজটো কিমান আছে প্ৰফিট পাৰ্চেন্টেজটো আছে 2018 ত তোমাৰ 40% হয় না নহয় 2018 ৰ কথা কৈছে না 18 তো 40% প্ৰফিট তো ইনকামটো হ'ব কিমান আমাৰ 140% ৰ ইনকাম হ'ব হয় না নহয় তো আমি এইটো হিচাপতে আমি ওলাব লাগিব সেম আগৰটো নিচিনাই 100 over 100 multiplied by 140 তো 100 কাটি যাব কাটি যোৱাৰ পিছত থাকিব কিমান 140 তো ইয়াতে দুটা কোম্পানীৰে ইনকাম ওলালে হয় না নহয় দুটা কোম্পানীৰে ইনকাম ওলাইছে তো এতিয়া কি কৈছে যে এটো কি দিয়া আছিল যে 2000 and the income of company B in the year 2018 is 77 lakh okay কি কৈছে যে income of company B in the year 2018 is 77 lakh then what is the income of company A তো company B ৰ যেটো ইনকাম হয় হেতু 77 লাখ বুলি কৈছে ওকে কিমান কৈছে যে 77 লাখ তো 77 লাখ যদি হয় তো 77 লাখ তার মানে কি 140 এর ভ্যালু দিয়া আছে কিমান 77 লাখ ওকে তো 140 এর ভ্যালু কিমান দিয়া আছে 77 লাখ তার মানে 140 এর ভ্যালু 77 লাখ দিয়া আছে তো আমার 1 ইউনিটের ভ্যালু ওলাব লাগে কিমান হ'ব 77 লাখ ডিভাইড বাই 140 তো এটা জিরো কাটি দিলু তো থাকিল কিমান 7 লাখ তোমার কিমান থাকিব 7,70,000 তো 7,70,000 ক আমি কি করি যে আমি ডিভাইড কৰি দিম কিমান থাকিব 7,70,000 ডিভাইড বাই 14 তো 14 এদি যদি আমি কাটো তো 7,70,000 ক যদি আমি 14 এদি ডিভাইড কৰো তো কিমান হ'ব 55,000 কিমান হ'ব 55,000 এটোৰ ভিতৰত কিমান 55,000 ওকে তো 55,000 আমি পালো আৰু এটা ব্ল্যাঙ্ক পেজ লৈ লও অকমান লেন্দি হয় এনেকুৱা টাইপৰ দিয়াখিনি তো আমি ইয়াতে গম পাই গলো যে 1 ইউনিটৰ ভ্যালু কিমান 55,000 হয় না নহয় তো আমাক ইয়াতে কি সুধিছে what is the income of company A in the year 2013 তেতিয়া হলে 1 ইউনিটৰ ভ্যালু যদি 55,000 হয় ইয়াতে আমাৰ ইনকামটো সুধিছে তো ইনকামটো 120 আছিল হয় না নহয় তো 55,000 মাল্টিপ্লাই বাই 120 কৰি দিয়া বাস 66 লাখ হৈ যাব 66 লাখ তো আমাৰ 1 ইউনিটৰ ভ্যালু কিমান পাইছিলো আমি 55,000 তো 55,000 যদি হয় তেতিয়া হলে আমাক সুধিছে কোম্পানী A ৰ যেটো ইনকাম তো কোম্পানী A ৰ ইনকাম আমি কিমান পাইছিলো কোম্পানী A ৰ ইনকাম পাইছিলো আমি 120 তো 120 লগত আমি 55,000 সরি 55 লাখ হৈ গৈছে তো 55,000 আমি মাল্টিপ্লাই কৰি দিম তো মাল্টিপ্লাই কৰাৰ পিছত আমি কিমান পাম যে তোমাৰ 66 লাখ বুজিব পাৰিছা না নাই বাস আগৰটো নিচিনাই আগতে আমি যোৱা ক্লাছত যেনেকৈ কৰিছিলো সেম তেনেকুৱা টাইপে ওকে
তো এনেকুৱা টাইপৰ দিয়ায়ো সোধে জাষ্ট পাৰ্চেণ্টেজ দিয়া আছে দুটা কোম্পানীৰে প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে ইয়াৰ আগৰটোত তোমাৰ ইনকাম এক্সপেণ্ডিচাৰ তেনেকৈ চব দিয়া আছিলে হয়নে তো সেইটো টাইপৰ দিয়াখিনি মই কৰাই দিম আৰু এটা ক্লাছত কৰাই দিম মই কাৰণ ইয়াতে কি হ'ল যে বস্তুখিনি পেন ড্ৰাইভত আছিলে বাট ইফাল সিফাল হৈ গৈছে ক'ত যে আছে মই বিচাৰিয়ে পোৱা নাই সেই তিনিটা কুৱেশ্যন এটা PDF-তে আছে বাট কি হ'ল সেইটো PDF-এ মই বিচাৰি পোৱা নাই মই চাউণ্ড আহি আছে নে নাই বুজিব পাৰিছানে জিমা শ্ৰাৱস্তি নাৰ্গিছ সেলিমা বুজিব পাৰিছা পাৰিছো স্যাৰ হয় তো এনেকৈ আমাৰ ইনকাম আৰু এক্সপেণ্ডিচাৰৰ দিয়া এইখিনি নেক্সট ইয়াতে এইটো ফাৰ্ষ্ট কুৱেশ্যন গ'ল ছেকেণ্ড কুৱেশ্যনত আমাক কি সুধিছে চোৱা ছেকেণ্ড কুৱেশ্যনত সুধিছে ইফ দ্য ইনকাম অফ কোম্পানী এ ইন দ্য ইয়াৰ 2017 is 66 lakh 66 lakh যদি তোমাৰ ইনকাম হয় দেন হোৱাট ইজ দ্য এক্সপেণ্ডিচাৰ অফ কোম্পানী এ ইন ডেট ইয়াৰ আমাক সুধিছে এক্সপেণ্ডিচাৰ একদম ইজি এইটো ইনকামটো কিমান কৈছে 26 লাখ 26 লাখ এটো কি হয় ইনকাম হয় ইনকামটো 26 লাখ বুলি কৈছে ওকে ইনকামটো যদি 26 লাখ হয় প্ৰফিট পাৰ্চেন্টেজ কিমান আছে ইন দ্য ইয়াৰ 2017 চনত 30% 30% তাৰ মানে এই ইনকামটো কিমান পাৰ্চেন্টৰ ভ্যালু এটো 130%ৰ ভ্যালু হয় না নহয় 27 লাখ যে আছে এটো কিমান পাৰ্চেন্টৰ ভ্যালু 130%ৰ ভ্যালু তো আমাৰ লাগে এক্সপেণ্ডিচাৰ expenditure what is the expenditure of company A in the year in that year মানে 2013 চনৰে expenditure লাগে তো expenditure আমি জানো যে 100% আমাৰ ওলাব লাগে হয় না তো আমি হেতু হিচাপত ওলাই দিম 26 লাখ over 130 multiply by 100% আমাৰ ওলাব লাগে তো 100 multiply কৰি দিম এটা 0 কাটি যাব তো থাকিব কিমান তোমাৰ 26 ইয়াতে multiply কৰি দিলে হ'ল 13 26 এর ভিতৰত কিমান টাইম 2 টাইম হয় না তার মানে কি ইয়াতে 20000 মাল্টিপ্লাই বাই 100 তো থাকিব কিমান 20000 মাল্টিপ্লাই বাই 100 হয় না তো কিমান হ'ব 20 লাখ তো অপশন নাম্বার 4 হ'ব আমাৰ কারেক্ট आंसर ইয়াতে আগৰটো কি আছিল অপশন নাম্বার কিমান ওলাইছিল 66 লাখ অপশন নাম্বার 2 ইয়াতে অপশন নাম্বার 4 ধৰিব পাৰিছা নে বস্তুখিনি স্যার নাম্বার 2 তো আরেকবার বুঝাব কোনটো নাম্বার 2 তোমার ফার্স্টৰ পৰা কৰি দিছো বাবা তো ইয়াতে দিয়া আছে কি যে তোমাৰ ইফ দ্য ইনকাম অফ কোম্পানী এ এর কি দিয়া আছে ইনকাম দিয়া আছে কাৰ কোম্পানী এ 2017 এর কথা কৈছে হয় না নহয় তো ইনকাম দিয়া আছে 26 লাখ তার পিছত প্রফিট পার্সেন্টেজ কিমান আছে যে 30% প্রফিট পার্সেন্টেজ এই ইনকাম হদায় কিমান পার্সেন্ট হয় ইনকাম 100% প্লাস প্রফিটৰ পার্সেন্টেজ তার মানে কিমান ইয়াতে কিমান আছে 100% প্লাস প্রফিটৰ পার্সেন্টেজ তার মানে 100% হল তোমার এক্সপেন্ডিচার আর 30% প্রফিটৰ তার মানে 130% এখানে লগে তো কোনো ডাউট নাই নাই স্যার তো আমার এতিয়া লাগে কি যে এক্সপেন্ডিচার তো এক্সপেন্ডিচার হদায় কিমান থাকে যে 100% থাকে আমার 100% ওলাই দিলে হল বাস आंसर আমার ওলাই যাব ওকে তো আমি 100% ওলাম এতিয়া কেনেকে যে 26 লাখ ওভার 130% হয় এটো মাল্টিপ্লাই বাই আমার 100% ওলাব লাগে বাস এটা 0 কাটি যাব 13 টু 26 এর ভিতৰত কিমান বার দুবার তো থাকিব কিমান যে তোমার 2 লাখ থাকিব হয় না নহয় 2 লাখ আমি 0 টু এতিয়া 100 এর লগত কাটিছো যদি উপৰত কাটিলো হয় তেতিয়ালে কমি গলে হয় ওকে একে কথা 2 লাখ multiply by 10 तो 2 लाख multiply by 10 20 लाख बस सेम आंसर 20 लाख ओके तो ऑप्शन नंबर 4 20 लाख বুঝিব পাৰিছা यस सर in etu ki ase in which year is the ratio of income and expenditure of the company A
দ্য মেক্সিমাম তো কোনটো ইয়াৰত কি কোৱেশ্চন ইন হুইচ ইয়াৰ দ্য ৰেচিঅ' অফ ইনকাম টু এক্সপেণ্ডিচাৰ অফ কোম্পানী এ ইজ দ্য মেক্সিমাম ইনকামৰ পৰা এক্সপেণ্ডিচাৰটো মেক্সিমাম হ'ব কোনটো ইয়াৰত তো আমি ইয়াতে এটা এটাকে ওলাব লাগিব ইনকামৰ পৰা এক্সপেণ্ডিচাৰৰ যিটো ৰেচিঅ' তো সেইটো মানে মেক্সিমাম হ'ব বুলি কৈছে ইয়াতে বহুত লিখা লিখি হৈ গৈছে মই হেৰি কৰোঁ ফটো এটা অকণমান বস্তুখিনি হেৰি কৰি দিওঁ ৰ'বা বেলেগক শিকোৱা হৈছিলে পি ডি এফটো অৰিজিনেল পি ডি এফখিনি মই বিচাৰিয়ে পোৱা নাই ক'ত যে কোনটো ফাইলত সোমাই আছে ইয়াতে চোৱা কুৱেশ্যন কি কৈছে ইন হুইচ ইয়াৰ ইজ দ্য ৰেচিঅ' অফ ইনকাম টু এক্সপেণ্ডিচাৰ অফ কোম্পানী এ ইজ দ্য মেক্সিমাম তো কোনটো ইয়াৰত ইনকামৰ পৰা এক্সপেণ্ডিচাৰ ৰেচিঅ'টো মেক্সিমাম আছে ইনকাম আৰু এক্সপেণ্ডিচাৰৰ ৰেচিঅ'টো মেক্সিমাম আছে আমাৰ সেইটো সুধিছে 13, 17, 15 আৰু 18 তো এনেকৈ ইয়াৰ কেইটা দিয়া আছে সেয়া কোনটো কোম্পানী এৰ কথা কৈছে ওকে 2013, 17, 18 আৰু 15 সেইখিনি তো 2013 চনত যদি আমি চাওঁ ইনকামৰ পৰা এক্সপেণ্ডিচাৰৰ ৰেচিঅ' আমাৰ ৰেচিঅ' সুধিছে কাৰ ইনকামৰ পৰা এক্সপেণ্ডিচাৰ তো ইনকাম আৰু এক্সপেণ্ডিচাৰ ৰেচিঅ'টো বেছি আছে তো য'ত নেকি আমাৰ কি হৈছে যে প্ৰফিটটো বেছি আছে তাতেইতো আমাৰ কি হ'ব যে প্ৰফিট পাৰ্চেণ্টেজটো বেছি থাকিলে আমাৰ যে তোমাৰ কি হ'ব যে ইনকামটো বেছি হ'ব তেনেকুৱা নহয় ওকে যদি আমাৰ এক্সপেণ্ডিচাৰ কম থাকে প্ৰফিট পাৰ্চেণ্টেজ বেছি থাকে তথাপিও আমাৰ ইনকামটো কমিয়ে থাকিব হয়নে নহয় যদি তুমি 1000 ইনভেষ্ট কৰিছা আৰু তোমাৰ ইয়াতে 30% প্ৰফিট আছে 30% প্ৰফিট আছে আকৌ তুমি 10000 ইনভেষ্ট কৰিছা ইয়াতো তোমাৰ কি আছে যে 30% প্ৰফিট আছে 30% প্ৰফিট আছে তাৰ মানে কি তোমাৰ ইয়াতে ইনকাম যদি কোৱা ইনকাম ক'ত বেছি হ'ব ইনকামটো 10000 তো বেছি হ'ব হয়নে নহয় ইয়াতে তোমাৰ 3300 হৈ যাব 33 হয়নে 10000 আচ্ছা সৰি 3300 নহয় 10300 হৈ যাব ইয়াতে তোমাৰ 1030 হৈ যাব হয়নে তো ইয়াতে ইনকামটো ইয়াতেহে বেছি থাকিব তো ইনকামৰ পৰা এক্সপেণ্ডিচাৰৰ ৰেচিঅ'টো ক'ত বেছি আছে ইয়াতে একচুৱেলি কুৱেশ্যনটো তোমাৰ ড্ৰপ কুৱেশ্যন আছিলে ওকে so in which year the ratio of income to expenditure of company A the maximum তো কোনটো ইয়াৰত ইনকামৰ পৰা এক্সপেণ্ডিচাৰৰ ৰেচিঅ'টো তো ইয়াতে যদি আমি চাওঁ ইনকামটো তেনেকৈ দিয়াই নাই ইয়াতে এক্সপেণ্ডিচাৰো দিয়া নাই তো আমি সেইটো কেনেকৈ ওলাম হয়নে নহয় ইনকামো দিয়া নাই আমাৰ এক্সপেণ্ডিচাৰো দিয়া নাই তো ইনকামৰ পৰা এক্সপেণ্ডিচাৰৰ ৰেচিঅ'টো আমাৰ কোনটো ইয়াৰত বেছি আছে বুলি কৈছে তো ইয়াতে আমি পাৰ্চেণ্টেজ চাই কিনে সেইখিনি আমি ওলাব নোৱাৰোঁ এইটো একচুৱেলি কুৱেশ্যনটো তোমাৰ ড্ৰপ কুৱেশ্যন আছিলে হা ড্ৰপ কুৱেশ্যন আছিলে যে তোমাৰ ছাফিচিয়েণ্ট ডাটাই নাই ইয়াতে তো আমি সেইটো ওলাব পৰা নাই বুজিব পাৰিছানে একচুৱেলি আমাৰ ইনকামৰ পৰা ইনকাম এক্সপেণ্ডিচাৰৰ যিটো ৰেচিঅ' ইনকামৰ ৰেচিঅ'টো সুধিছে ইয়াতে চোৱা দ্য ৰেচিঅ' অফ ইনকাম টু এক্সপেণ্ডিচাৰ অফ কোম্পানী এ দ্য মেক্সিমাম তো মেক্সিমাম ক'ত আছে তো আমাক সেইটো সুধিছে তো ইয়াতে আমি মেক্সিমাম ওলাব গ'লে আমাৰ কি লাগিব তোমাৰ ইয়াতে আমাৰ ইনকামো লাগিব প্লাছ এক্সপেণ্ডিচাৰো লাগিব তেতিয়াহ'লেহে আমি কম্পেয়াৰ কৰিব পাৰিম বস্তুখিনি যে কোনখিনি মেক্সিমাম হ'ব হয়নে নহয় তো সেইখিনি বস্তু ইয়াতে দিয়া নাই তো ডাটা ইনচাফিচিয়েণ্ট আৰু ওকে নেক্সট ইয়াতে চোৱা 4 নম্বৰটো কি দিছে ইফ দ্য সাম অফ এক্সপেণ্ডিচাৰ অফ কোম্পানী বি ইন দ্য ইয়াৰ 2014 and 17 টুগেদাৰ ইজ 48 লাখ if the sum of expenditure of company B in the year 2014 and 17 together is 48 lakh কি কৈছে sum of expenditure to 48 lakh বুলি কৈছে then what is the total income of company B in the year in this company B in these 2 years together
বুঝিব পাৰিছা কোম্পানী ইয়াৰ কথা কৈছে ইফ দ্য সাম অফ এক্সপেণ্ডিচাৰ কোম্পানী বিৰ কথা কৈছে দ্য ইয়াৰ কোম্পানী ফাৰ্ষ্ট আমি ওলাই লওঁ কোম্পানী বি 2014 ইয়াতে কোম্পানীৰ এৰ ডাটা সোধাই নাই কোম্পানী বিৰ তো আমি বিৰ ডাটাই ল'ম তাৰ কি দিয়া আছে এক্সপেণ্ডিচাৰটো দিয়া আছে যে কিমান 48 লাখ বাট ইয়াতে আমি দুটা কোম্পানীৰ মিলি কিনে দিছে 48 লাখ তো আমি এক্সপেণ্ডিচাৰটো আমি কি ল'ম 100 বুলি ধৰি ল'ম ওকে প্ৰফিট পাৰ্চেন্টেজটো কিমান আছে কোম্পানী বি 2014 30% আৰু তোমাৰ ইনকামটো তেতিয়াহ'লে কিমান হ'ব ইনকামটো আমি ডাইৰেক্টলি গমে পাওঁ ইয়াতে 130 এ হ'ব ইনকাম হয় না নহয় আমি ক্যালকুলেশন কৰিলে 130 এ ওলাব কেনেকে তোমাৰ 100 to 100% 100 to multiply 130 100 কাটি যাব 130 এ থাকিব হয় না ঠিক তেনেকে ইয়াতে যদি চোৱা কোম্পানী বি 2017 है ना 2017 কিমান আছে এক্সপেণ্ডিচাৰ দিয়া আছে এক্সপেণ্ডিচাৰটো আমি 100 বুলি ধৰিব লাগিব যেহেতু ইয়াতে ডাইৰেক্টলি মেনশন নাই প্ৰফিট পাৰ্চেন্টেজটো কিমান আছে যে তোমাৰ 17 ত 30% सर याते क्वेश्चनটো কি বুলিছে क्वेश्चनটো বুজি পোৱা নাই কি কৈছে সাম অফ এক্সপেণ্ডিচাৰ অফ কোম্পানী বি ইন দ্য ইয়াৰ 2014 এণ্ড 17 কোম্পানী বি 2017 চনৰ আৰু 2014 চনৰ যেটো এক্সপেণ্ডিচাৰ হয় হেতু কিমান বুলি কৈছে 48 লাখ বুলি কৈছে ওকে দেন হোৱাট ইজ দ্য টোটাল ইনকাম দুটা কোম্পানীৰ ইনকাম কিমান হ'ব হেই একে ইয়াৰতে তেতিয়া হলে দুটা ইয়াৰ একেলগে ইনকাম কিমান হ'ব হেতু দিছে দুটা কোম্পানীৰ একেলগে এক্সপেণ্ডিচাৰটো দিয়া আছে বাট একেলগে ইনকামটো দিছে আমাক বুজিয়া পাৰিছা না দুটা কোম্পানী নহয় এটা কোম্পানীৰ দুটা ইয়াৰ ওকে 2014 আৰু 17 চনৰ যেটো এক্সপেণ্ডিচাৰ হেতু আমাক দিয়া আছে আৰু দুটা ইয়াৰৰে ইনকামটো আমাক টোটাল কৰি কিনে দিছে হোৱাট ইজ দ্য টোটাল ওকে তো আমি ওলাব লাগে এটা এটাকে ওলাব লাগে বাস ইয়াতো ইউনিটাৰী মেথডে ইউজ কৰিব লাগিব তো সেম ইয়াতে কিমান হ'ব যেটো আমি গমে পাইছো যে কিমান হ'ব ইয়াতে যদি পাতো 100 ওপৰত হ'ব multiply by 130 100 কাটি যাব তো থাকিব 130 ইয়াতো 30% নেকি দুটাৰে তো 14 চনতো 30% কোম্পানী বি আছিল না 14 চনত 30% আৰু কোম্পানী বি 17 চনতো 30% তো দুটাৰে 30% 130 তো এক্সপেণ্ডিচাৰ যদি দুটা আমি প্লাস কৰো কোম্পানী বি 2014 প্লাস কোম্পানী বি 2017 তো ইয়াতে এক্সপেণ্ডিচাৰ দুটা যদি প্লাস কৰো এক্সপেণ্ডিচাৰ 130 কিমান হ'ব 130 প্লাস 130 তাৰ মানে কিমান হ'ব 260 ওকে এটো 260 এর ভ্যালু দিয়া আছে তোমার ইয়াতে কোশ্চেনত কিমান 48 লাখ 48 লাখ দিয়া আছে ওকে তার মানে 260 এর ভ্যালু 48 লাখ তো আমি 1 ইউনিটৰ ভ্যালু উলাও কেনেকে উলাবো যে তোমার 48 লাখ ওভার 260 হয় না 260 এটা জিরো কমি যাব থাকিব কিমান 48 4,80,000 থাকিব 4,80,000 over 26 4,80,000 over 26 আমি আৰু কাটিব পাৰো নে সসন ক্যালকুলেশন খিনি 880 4,80,000 48 লাখ আছে নে 48 লাখ এক্সপেণ্ডিচাৰ টু তোমাৰ ও সরি ইয়াতে আমাৰ কি বুজিছে আমি উল্টাকে কৰি আছো বস্তুখিনি ৰবা দুটা কোম্পানীৰ ইনকামটো হে আমাৰ এক্সপেণ্ডিচাৰ হে দিয়া আছে ইনকাম দিয়া নাই ওকে আমাক ইনকামটো হুদিছে এক্সপেণ্ডিচাৰ দিয়া আছে তো এক্সপেণ্ডিচাৰটো আমি উলাব এক্সপেণ্ডিচাৰটো আমি ডাইৰেক্টলি ধৰি লৈছো 200 হয় না যে ইয়াৰে 100 ইয়াৰে 100 ৰবা তো মুছি কিনে মই আকৌ দি আছো কনফিউজ হৈ গৈছো তো 2014 চনৰ এক্সপেণ্ডিচাৰ 100
প্লাছ তোমাৰ ইয়াতো 2017 চনৰ এক্সপেণ্ডিচাৰ কিমান 100 তাৰমানে কি টোটেল কৰিলে 200 আৰু তো 200ৰ ভ্যালু দিয়া আছে 48 লাখ তো 200ৰ ভ্যালু যদি 48 লাখ হয় 1 ইউনিটৰ ভ্যালু ওলাব লাগে 200 over 48 লাখ দুটা জিৰো কাটি দিলো 2 4ৰ ভিতৰত 2 টাইম 8ৰ ভিতৰত 4 টাইম হয় না আৰু থাকিব কেইটা তিনটা জিৰো তাৰ মানে 24000 তো 1 ইউনিটৰ ভ্যালু কিমান 24000 1 ইউনিটৰ ভ্যালু কিমান 24000 এখিনিটো বুজি পাইছা এখিনি জাস্ট ইউনিটাৰী মেথড হয় এখিনি তোমালোকে ক্যালকুলেশন কৰিব পাৰিবা এখিনি অংকৰ পাৰ্ট নহয় হা এটা 24000 তো 1 ইউনিটৰ ভ্যালু আমি কিমান পাইছো 1 ইউনিট ইকুৱেল টু 24000 তো 1 ইউনিট যদি 24000 হয় আমাক খুদিছে কি ইনকাম টু কোম্পানী টোটাল ইনকাম তো টোটাল ইনকাম আমি ওলাব গলা আমি আকৌ ক্যালকুলেশন কৰিব লাগিব ইনকাম দুটা তো ইনকাম দুটা কিমান আছিল দুটাৰে 130 প্লাস 130 ইনকাম ওলাইছে 260 মাল্টিপ্লাই বাই কৰি দিয়া 24000 ওকে তো 260 মাল্টিপ্লাই বাই 24000 তার মানে কিমান 62,40,000 এটা অপশনত আছে না 62.4 এটো 62,40,000 অপশন নাম্বার 1 বুঝিব পাৰিছা 62,40,000 এটো হ'ব আমাৰ आंसर বুঝিব পাৰিছা না একদম ইজি ইনকাম এক্সপেন্ডিচাৰ জাস্ট তুমি যদি ক্যালকুলেশনটো এবাৰ বুজি লোৱা তো এনেকুৱা টাইপৰ অংক তোমাক ধৰি ৰাখিব নোৱাৰে বুজিছা না পাৰিছা না বুজিব না ডাউট লাগিছে কাৰোবাৰ কিবা ডাউট আছে নেকি ডাউট থাকিলে বুজিব পাৰা মই বুজাই দিব পাৰোঁ জিমা বুজিব পাৰিছা শ্ৰৱস্তি সেলিমা সবে পাৰিছা একদম ইজি ইনকাম এক্সপেন্ডিচাৰৰ বেসিক খিনি জাস্ট ফাৰ্ষ্টৰ পৰা যেনেকৈ আমি শিকি আহি আছো সেইখিনি বস্তু যদি তোমালোকে শিকি লৈছা এইবোৰ বস্তু আৰু তোমাক মানে ধৰি ৰাখিব নোৱাৰে বুজিছানে বহুত ইজি একদম জাস্ট ক্যালকুলেশন খিনি আমি আমাৰ কি হতে যে ইউনিটাৰী মেথড আমি ইউজ কৰি কিনে ওলাই দিব পাৰো ধুনীয়াকৈ হয় না ইনকাম দিয়া থাকিলে এক্সপেন্ডিচাৰ হতে এক্সপেন্ডিচাৰ দিয়া থাকিলে ইনকাম হতে বাস এইবোৰে অংক এখিনি হৈ গ'ল নেক্সট 5 নম্বৰত কি দিছে চোৱা if the expenditure of company B in the year 2013 was 17 lakh যদি expenditure to যদি 17 lakh হয় 17 lakh then what was the income in that year এটো আৰু ইজি হয় না নহয় কোম্পানি বি এর কথা কইছে 2013 চনত কি দিয়া আছে এক্সপেন্ডিচাৰ দিয়া আছে এক্সপেন্ডিচাৰ কিমান দিয়া আছে 17 লাখ 17 lakh okay then what is the income so profit percentage to ami gome pao je 2000 kimanat 13 2013 company B 35% tar mane ki expenditure to etu kimanor value 100% or value amar ulabo lage income to kiman ulabo lagibo 135% or value ulabo lagibo bas amar ulai jabo 135% or value তো আমি যদি ওলাব যাও মই তলত পাতিছো হা 17 লাখ ওভার 100% অর ভ্যালু এটো মাল্টিপ্লাই বাই 135 100 100 100 100 কাটি যাব 0 0 কাটি যাব থাকিব কিমান 17000 মাল্টিপ্লাই বাই 135 17000 মাল্টিপ্লাই বাই 135 बस 22,95,000 আসলে আছে 22,95,000 অপশন নাম্বার 1 এখানে একদম ইজি এটো আরো বেশি ইজি দিছে এটো হবো 22,95,000 बस এখানে ক্লিয়ার তো ইনকাম এক্সপেন্ডিচাৰ অংকত আৰু ডাউট থাকিব নালাগে ষ্টুডেন্টে সবতছে বেছি টান পায় এটো ইনকাম আৰু এক্সপেন্ডিচাৰৰ দিয়াইখিনি বুজিছানে বাকিখিনি বাৰু ইজিলি বুজি পায় বাট ইনকাম আৰু এক্সপেন্ডিচাৰখিনি সবে টান পায় অকণমান আৰু এক্সামত সবতছে বেছি যেটো দিয়াই আহে হেতু হল ইনকাম এক্সপেন্ডিচাৰৰ দিয়াই ওকে তো তোমালোকে ভালকে প্ৰেক্টিস কৰা বস্তুখিনি আৰামছে পাৰি যাবা কোনো একদম নাই একো চাইছানে পাঁচটা কোৱেশ্চন আমি কিমান স্পিডত বনালো
এইখিনি টাইমে নালাগিলে ন তো এনেকৈ তোমালোকে প্ৰেক্টিছ কৰিলে একদম বহুত ইজিলি বনাব পাৰিবা ওকে তো ইয়াতে 5টা কুৱেশ্যন আছিলে নেক্সট আমাৰ আচ্ছা সেইখিনি ডিআই যে মিছিং হৈ আছিলে সেইখিনি ইয়াতে আছে চাইছানে 3টা কুৱেশ্যন ইয়াতে মই এইখিনিয়ে বিচাৰি আছিলোঁ উল্টা পুল্টা হৈ গৈছে পেজখিনি তাতে আমি 2 নম্বৰলৈকে কৰিছিলোঁ হয়নে নহয় তাতে ৰবা এইখিনি আছিলে ন আমাৰ এক্সপেণ্ডিচাৰ আছিলে ইনকাম আছিলে তোমালোকক মই 1 নম্বৰটো কৰি দিছিলোঁ 2 নম্বৰটো কৰি দিছিলোঁ আৰু 3 4 5 তিনিটা কুৱেশ্যন আমাৰ মিছিং হৈ আছিলে তো 3টা কুৱেশ্যন ইয়াতে ধুনীয়াকৈ দিয়া আছে এইখিনি তোমালোকে ট্ৰাই কৰিবাচোন একদম ইজি এই তিনিটাও একদম ইজি আছে একদম ইজি কৰিব লগা একোৱে নাই ইয়াতে নেক্সট 4 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি দিছে এইটো ইজি আছে জাষ্ট দুই লাইনতে ওলাই যাব দুটা ক্যালকুলেশন আছে আমাৰ কি সুধিছে যে নেট প্ৰফিট সুধিছে নেট প্ৰফিট আমি লাষ্ট ক্লাছত শিকিছোঁ ওকে নেক্সট আমাৰ আছে কি যে তোমাৰ the percentage of profit of company B was maximum in the year profit percentage ক'ত আছে ইয়াতে হে আমি ওলাব পাৰিম কোৱেশ্চন নম্বৰ 5 চোৱা ইয়াতে ইনকাম এক্সপেন্ডিচাৰ দুটাই আছে তো ইয়াতে percentage of profit আমি ওলাব পাৰিম হয় না নহয় তো the percentage of profit of company B was maximum the company B কোনটো ইয়াৰত profit percentage বেছি হ'ব যত নেকি গ্যাপ টু বেছি আছে তাতে profit percentage বেছি হ'ব হয় না নহয় ইনকামতকে এক্সপেন্ডিচাৰ যিমান কম থাকিব বা এক্সপেন্ডিচাৰতকে ইনকামটো যিমান বেছি থাকিব জিটোত বেছি আছে মানে গ্যাপটো যত বেছি তাতে profit percentage বেছি হ'ব 2016 তুমি ধৰিলো এটা বিজনেছত 10000 ইনভেস্ট কৰিছা তুমি 15000 পাইছা আৰু এটা বিজনেছত তুমি 10000 ইনভেস্ট কৰি কিনে তুমি কিমান পাইছা তুমি 20000 পাইছা তাৰ মানে প্ৰফিট কত বেছি হ'ল তোমাৰ সেকেন্ড বিজনেছত বেছি হ'ল 10000 ইনভেস্ট কৰি 20000 পাইছা ইনকাম হৈছে 20000 তো হেতুৱে বেছি হ'ব অবিয়াসলি হয়নে যে 44 আৰু 77 তো ইয়াতে গ্যাপটো তোমাৰ 33 ওকে তো হেতু হিচাপ 2016 টো হ'ব আমাৰ কাৰেক্ট আনসাৰ এটো তো ইয়াতে দেখাৰ পৰাই গম পাই তো ইয়াতে বাকি তিনটা কোৱেশ্চন তোমালোকে বনাবাচোন ট্রাই কৰিবা নহলে তো মই বুজাই দিম এটো পিডিএফতে আছে তিনটা কোৱেশ্চন ইয়াতে কৰাই আছে জাস্ট তোমালোকে নিজৰ মাইন্ড লগাই কিনে কৰিবা বস্তুখিনি ওকে তেতিয়া হলে বস্তুখিনি ক্লিয়াৰ হ'ব তুমি এটো টাইপৰ তিনিটা ডিআই প্ৰেক্টিস কৰিলো অলৰেডি ইনকাম এক্সপেন্ডিচাৰ তো এইখিনি যদি তোমালোকে ভালকে চোৱা ইনকাম এক্সপেন্ডিচাৰ এই তিনিটা ডিআই তেতিয়া হলে আৰু কোনো মানে বেলেগ কোৱেশ্চনে তোমাক হেৰি কৰিব নোৱাৰে বুজিছানে আৰামছে পাৰি যাবা কিবা ডাউট আছে কাৰবা সুধিব পাৰা যদি সুধিব লগা আছে পাৰিছানে বুজিব সবে তো আমি নেক্সট ক্লাসৰ পৰা থিওৰি পাৰ্ট খিনি স্টাৰ্ট কৰিম মানে ম্যাথমেটিক্যাল ৰিজনিং লজিক্যাল ৰিজনিং আৰু ডিআই আমাৰ কমপ্লিট হ'ল তো থিওৰি খিনি আমি স্টাৰ্ট কৰিম তোমালোকৰ টিচিংৰ পৰা স্টাৰ্ট কৰো নেকি টিচিং ৰিসাৰ্চ কমিউনিকেশন এনেকৈ যাও Sir, mathematical reasoning or coding, decoding. আচ্ছা হেখিনি তোমালোকৰ বাকি আছে থাকে না কোডিং ডিকোডিং আচ্ছা ঠিক আছে হেখিনি মই হেৰি কৰিম নেক্সট ক্লাছত মই এড কৰি দিম দিয়া হেখিনি ওকে তোমালোকৰ অহাকালি লম মই আৰু এটা ক্লাস তো আজি ইমানতে এৰিছো তোমালোকে এইখিনি প্ৰেক্টিস কৰা এতিয়া তিনিটা কোৱেশ্চন বনোৱা বনাই কিনে মোক সেন্ড কৰিবা ওকে এতিয়াই বনোৱা